ফোনযোগে আমি সংযুক্ত হৈছো বিশেষকৈ এই মুহূৰ্তত জানিম যে কি শাস্তিৰ সন্মুখীন হ'ব পাৰে দুৰ্ঘটনা সংঘটিত কৰা নন্দিনী কাশ্যপ সংযুক্ত হৈছো আমাৰ হৈতে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন ডাঙৰীয়া আমাৰ হৈতে সংযুক্ত হৈছে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো এই বিষয়টোক লৈ কি শাস্তিৰ সন্মুখীন হ'ব পাৰে এই ধৰণৰ হিট এণ্ড ৰানৰ গোচৰত নতুন বিএনএছে কি কয় সেইখিনি কথা আপোনাৰ পৰা সবিস্তাৰে জানিবলৈ বিচাৰিম এই গোচৰটোত জয়জয়তে মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো সেই গোচৰটোত নিশ্চিতভাৱে বিএনএছৰ 106 উপধাৰাটো সন্নিবিষ্ট হ'ব লাগে কিন্তু বিএনএছ যেতিয়া লাগু হৈছিলে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত 1/7/2024ত সেই সময়ত এই 106 যিটো 6 আৰু 2 উপধাৰা এইটো আপোনাৰ কেপ্টেইন এবেন্স কৰি ৰাখিছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টে লাগু হোৱা নাছিলে কিয়নো সেই সময়ত দিল্লীৰ মস্তত কপাই তুলিছিলে ডাঙৰ ডাঙৰ ট্ৰান্সপোৰ্ট কোম্পানী বিলাকে যে এই ধাৰাটো লাগু হ'ব নালাগে কিয়নো এই ধাৰাত যদি কোনো লোকে বা এই ধাৰাত যদি কোনো লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু গ্ৰেপ্তাৰ এই কাৰণেই কৰিব পাৰি এই ধাৰাৰ অধীনত যদিহে ব্যক্তি বিশেষে গাড়ী চলাই ৰেছ এণ্ড নেগলিজেন্ট ড্ৰাইভিঙৰ জৰিয়তে if it doesn't amount to culpable homicide আর তেনে পরিপ্রেক্ষিতত যদি কোনো লোকৰ মৃত্যু হয় তেতিয়া হলে এই ধাৰাটো লাগু হয় কিন্তু ইয়াৰ কোয়ান্টাম অফ পানিশমেন্টটো এট দা এন্ড অফ ট্রায়াল যদি দোষী প্ৰমাণিত হয় 10 বছৰলৈকে কাৰাদণ্ডিত হ'ব পাৰে কিন্তু আগৰ যি ধাৰা আছিল আইপিসিতে হিট এণ্ড ৰানৰ ক্ষেত্ৰত তাৰ আপোনাৰ কৰায়ত্ব হলে আৰু দোষী সাব্যস্ত হলে ক্ষমা কৰিব কৰায়ত্ব হলে নহয় দোষী সাব্যস্ত হলে একদম কম সময় সীমা আছিল সেইভাবে এই ধাৰাটো আজিৰ তাৰিখত ভাৰতবৰ্ষৰ পটভূমিত it has been kept in abeyance by way of a notification of the central government সেই একে সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই ধাৰাটো আল্ট্ৰা ভাইৰাছ দা কনষ্টিটিউশন অফ ইণ্ডিয়া ডিক্লেয়াৰ কৰিবৰ বাবে এখন পিআইএল কৰিছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত আৰু কম নম্বৰটো সম্ভৱতঃ আছিল 74/24 পিআইএল তাত এই ধাৰাটো আল্ট্ৰা ভাইৰাছ দা কনষ্টিটিউশন ঘোষণা কৰিবৰ বাবে প্ৰেয়াৰ আৰ্জি জনাইছিলে আদালতে তেতিয়া এই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশন কনৰ কথা কৈছিলে উদ্ধৃতি দিছিলে যে দিস সেকশন অফ ল হ্যাজ বিন কেপ্ট ইন abeyance not made applicable from the date of applicability of all other sections of BNS তাৰ পৰিপ্ৰেক্ষিতত এই পিআইএল খনতে নিৰ্দেশনা জাৰি কৰিছিলে ডাইৰেক্টৰ জেনেৰেল আসাম পুলিচলৈ যে অসম আৰক্ষীৰ বা অসম আৰক্ষীৰ অন্তৰ্গত কোনো থানাই এই 106(2) উপধাৰাত হিট এণ্ড ৰানৰ ক্ষেত্ৰত যদি if it doesn't amount to culpable homicide আৰু যদি ব্যক্তি বিশেষে এক্সিডেন্টৰ সময়ত আৰক্ষীক নজনোৱাকৈ বা বেহিস্থিতত নজনোৱাকৈ ঘটনাৰ স্থানৰ পৰা পলায়ন কৰে এই ধাৰাটো লাগু হোৱাটো তাক প্ৰযোজ্য কৰা নাছিলে আৰু সেই নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিজিপিলৈ প্ৰেৰণ কৰিছিল সকলো সংশ্লিষ্ট থানাক জনাবলৈ সেইকাৰণে এই পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে এই গোচৰটোত কি ধাৰা সন্নিবিষ্ট কৰিব সেই তাৰ আপোনাৰ সদুত্তৰ আপুনি আৰক্ষী মহলক সুধিলেহে গম পাব এই ধৰণৰ আসলতে যিবোৰ ঘটনা হিট এণ্ড ৰানৰ ঘটনা বিএনএছ অহাৰ পিছতো বহুকেইটা হৈছে আমি যদি অসম নকয় যদি আমি আন ৰাজ্যৰ কথাও কওঁ তেনে পৰিপ্ৰেক্ষিতত নজিৰ কি আছে বা আৰক্ষীয়ে সেই কেছবোৰ কেনেকৈ আগবঢ়াই লৈ যায় নজিৰ আপোনাৰ মই অসমতে এটা ক'ব পাৰি দুৰ্ভাগ্যজনকভাৱে নলবাৰী জিলাৰ কৰ্তব্যৰত এজন অফিচাৰ ইনচাৰ্জ অফ এ পাৰ্টিকুলাৰ পুলিচ ষ্টেচন মই থানাটোৰ নাম পাহৰি গলো সম্ভৱতঃ বশিষ্ঠ থানাত এই গোচৰটো ৰুজু হৈছিলে তেওঁ ৰাতি কুটাৰে তেওঁ ঘৰত আছিলে থানাৰ পৰা মানে গুৱাহাটীত তেওঁৰ ঘৰ গুৱাহাটীত বসবাস কৰি তেওঁ ৰাতি ওলাই যাওঁতে দুৰ্ভাগ্যবশতঃ এক্সিডেণ্টত তেওঁ নিহত হৈছিলে আৰু সেই গোচৰটোত যে যিখিনি ধাৰা সন্নিবিষ্ট কৰিছিলে তাত 106(2) ধাৰাটো সন্নিবিষ্ট কৰা নাছিলে এই পিআইএল খনৰ পৰিপ্ৰেক্ষিতত আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশন খনৰ পৰিপ্ৰেক্ষিতত আৰু যিজন যুৱকে ঘটনাটো সংঘটিত কৰিছিলে তেওঁ আদালতত হাজিৰ কৰাৰ লগে জামিনত মুকলি হৈ আহিছিলে সেইটো নজিৰ বুলি ক'ব পাৰি কিন্তু এই গোচৰটোত এতিয়া আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা হ'ব অসম আৰক্ষীয়ে কি ধাৰা সন্নিবিষ্ট কৰে আৰু তাৰ ওপৰতেই ডিপেণ্ড কৰিব যিহেতু 106(2) অফ দা বিএনএছ এই ধাৰাটো যদিও জামিন অযোগ্য ধাৰা তাক প্ৰযোজ্য কৰিবৰ বাবে অসম আৰক্ষীৰ এখতিয়াৰ নাই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশনাৰ বাবে নটিফিকেশনখনৰ বাবে আৰু এই পিআইএল 24/ ক্ষমা কৰিব 74/24 যি নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চৰ তাৰ পৰিপ্ৰেক্ষিতত